আজি আমি গৈ আছোঁ গুণগুণৰ 13 মান্থছ ভেকচিনেশ্যনৰ কাৰণে আৰু গাড়ীত বহিয়ে তাইৰ ফূৰ্তি দেখিছে নহয়। তাই জানে যে আমি ক'ৰবালৈ ওলাই যাম আৰু চাওঁতে চাওঁতে ছোৱালীজনী যে 13 মান্থছ হৈ গ'ল আৰু আহিয়ে আমি ডক্টৰৰ এপইণ্টমেণ্ট লৈ ল'লোঁ। লোৱাৰ পিছত ডক্টৰে তাইৰ ৰেগুলাৰ যিবিলাক চেকআপ হয় সেইবিলাক কৰিলে। কৰাৰ পিছত তাইক দেখিছে নহয়, তাই কেনেকুৱাকৈ খোজকাঢ়ি আছে পাপাকৰ ছাপৰ্টত। তাই আজিকালি খোজকাঢ়িব পৰা হৈছে, সেয়াই তাইৰ বহুত ফূৰ্তি। তাৰপিছত ইনজেকশ্যন দিলোঁ, দিয়াৰ পিছত তাই অকণমান এতিয়া হাঁহি ওলাইছে। প্ৰথমতে কান্দিলে, বহুত কান্দি এতিয়া অকণমান হাঁহি ওলাইছে গাড়ীত বহাৰ কাৰণে। তাৰপিছত আমি আহিলোঁ ঘৰলৈ বুলি। আহিয়ে মই ফটাফট খানা ৰেডি কৰিছোঁ। এইপিনে গুণগুণৰ লাঞ্চৰ টাইম হৈছে, সেয়েহে মই গুণগুণৰ কাৰণে বনাইছোঁ আৰু এইপিনে আমাৰ কাৰণেও বনাই আছিলোঁ। দুয়োটা একলগ বনাই আছোঁ আৰু তাইক এনেকৈ যেতিয়া মই খানা বনাওঁ নহয়, তাই কোচতে উঠি চাই থাকে, মানে মই কি কৰিছোঁ এইবিলাক চাই বহুত ভাল পায়। আৰু এইপিনে মই গুণগুণৰ কাৰণে খিচিৰি বনাই আছোঁ। খিচিৰিত তাই মই অকণমান ভেজিটেবলছ, আজি বেছি তেনেকুৱা ভেজিটেবলছ দিয়া নাই, অনলি মটৰ দিছোঁ। আৰু এইপিনে গুণগুণৰ খানা ৰেডি, তাইক খুৱাই লওঁ প্ৰথমতে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।